ছাত্ৰ ছাত্ৰীসকল আজি আমি এই হলিডে ইন দিল্লী লেশ্যনটোৰ এক্টিভিটি নাম্বাৰ 6 আলোচনা কৰিম। এই ভিডিঅ'টো চোৱাৰ আগতে তোমালোকে মই নেগেটিভ সেন্টেন্সৰ ওপৰত এটা ভিডিঅ' বনাই থৈছোঁ। সেই ভিডিঅ'টোৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি দিম বা মোৰ চেনেলটোত গৈ তোমালোকে চেক কৰিলে পাবা। সেই ভিডিঅ'টো চাই ল'বা, কাৰণ ইয়াত এতিয়া আমাৰ এই এক্টিভিটি নাম্বাৰ 6ত নেগেটিভ সেন্টেন্স কেনেকৈ কৰিব লাগে সেইখিনি আছে। সেই ভিডিঅ'টো যদি তোমালোকে ভালকৈ চাই লোৱা ভালধৰণে বুজিব পাৰিবা। আৰু এই ভিডিঅ'টোত গোটেই নিয়মখিনি কোৱাটো সম্ভৱ নহ'ব, সেইকাৰণে সেই ভিডিঅ'টো চাই ল'বা। কি কৈছে চোৱা, লেটছ লাৰ্ণ সাম নেগেটিভ সেন্টেন্সেছ। They are sentences that express a negative meaning using not or no or not. আহা আমি নেগেটিভ সেন্টেন্সৰ বিষয়ে শিকোঁ। আৰু নেগেটিভ সেন্টেন্সবিলাকত কি হয়, এটা নেগেটিভ মিনিং প্ৰকাশ কৰে, নহয় অৰ্থ বুজায়। আৰু সেইবিলাকত কি হয়, নো নট এনেকুৱা শব্দবিলাক ইউজ কৰা হয়। লুক এট দ্য ফলোয়িং সেন্টেন্সেছ। তলৰ সেন্টেন্সটো চোৱা। আই ডোণ্ট ন' how to thank you. I don't know how to thank you. মই নাজানো মই কেনেকৈ ধন্যবাদ জনাম। তাৰমানে এজন মানুহে কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ গৈ এষাৰ কথা কৈছে যে তেওঁ ইমানেই মানে কৃতজ্ঞ অনুভৱ কৰিছে যে কৈছে যে মই ভাবি পোৱা নাই, অৰ্থাৎ মই নাজানো যে কেনেকৈ ধন্যবাদ জনাম। এই সেন্টেন্সটো নেগেটিভ সেন্টেন্স বনাইছে এই দুখৰ পাৰ্টে। I don't know. The form I don't know is negative. এই সেন্টেন্সটোৰ এই অংশখিনি I don't know মই নাজানো, এই অংশখিনিয়ে এই নট দি এইটো আচলতে ডু নট এনেকৈ শ্বৰ্ট ফৰ্মত দিছে, ডোণ্ট কৰি দিছে। এই ৱৰ্ডটোহে নেগেটিভ কৰি পেলাইছে। দ্য পজিটিভ ফৰ্ম I know, এতিয়া যদি ক'লেহেঁতেন I know how to thank you, মই জানো কেনেকৈ ধন্যবাদ জনাব লাগে, তেতিয়াহ'লে বাক্যটো মানে পজিটিভ হ'লহেঁতেন মিনিংটো। কিন্তু ইয়াত যিহেতু I don't know কৈছে তেতিয়া নেগেটিভ হ'ল। এতিয়া চোৱা, when there is no auxiliary helping verb before the main verb we use do plus not, do not, which is shorted to don't. এনেকৈ শ্বৰ্ট ফৰ্মত do not লিখা হয় যেতিয়া এটা সেন্টেন্সত অক্সিলেৰী নাথাকে। এতিয়া অক্সিলেৰী কি সেইটো বুজিবলৈ হ'লে নেগেটিভ সেন্টেন্সৰ ওপৰত যিটো ভিডিঅ' বনাই থৈছোঁ তাত বহলকৈ আলোচনা কৰি থোৱা আছে, সেই ভিডিঅ'টো এবাৰ চাবাই। অক্সিলেৰী হৈছে বি ভাৰ্ববিলাক, যেনে ইজ, এম, আৰ, ৱাজ, ৱেৰ, হেভ, হেজ, হেড, এইবিলাক হৈছে অক্সিলেৰী। উইল, শুড, এই ৱৰ্ডবিলাক অক্সিলেৰী। যেতিয়া এনেকুৱা ধৰণৰ ৱৰ্ড নাথাকে তেতিয়া কি কৰা হয়, ডু ভাৰ্বৰ সহায় লোৱা হয়। আৰু যদি পাষ্ট টেন্সত থাকে ইন দ্য প্ৰেজেণ্ট টেন্সৰ ক্ষেত্ৰত ডু লোৱা হয় সহায়, আৰু যদিহে পাষ্ট টেন্সত থাকে চেণ্টেন্সটো তেতিয়া ডিডৰ সহায় লোৱা হয়, তেতিয়া ডিডেণ্ট বা ডিড নট বা ডিডেণ্ট এনেকৈ আমি ব্যৱহাৰ কৰোঁ। ইফ দেয়াৰ ইজ এন অক্সিলেৰী দ্য নট কামছ আফটাৰ দ্য অক্সিলেৰী এজ ফলোজ। যদিহে অক্সিলেৰী থাকে, অক্সিলেৰী বা হেল্পিং ভাৰ্ববিলাক থাকে, তেতিয়া নটটো কেতিয়া আহে, অক্সিলেৰী পাছতে লাগি যায়, আমি একো কৰিব নালাগে। এতিয়া কি কৈছে চোৱা, আই উড লাইক টু মিট ৰাজীৱ শৰ্মা। মই ৰাজীৱ শৰ্মাক লগ কৰিবলৈ ভাল পাম। কি কৈছে চোৱা, আই উড লাইক টু মিট ৰাজীৱ শৰ্মা, মই ৰাজীৱ শৰ্মাক মানে লগ কৰিব বিচাৰোঁ, মই তেওঁক লগ পালে ভাল পাম। এতিয়া নেগেটিভ কৰিবলৈ হ'লে এতিয়া উডটো হৈছে অক্সিলেৰী, চেল, শুড, উইল, উড এইবিলাক হৈছে অক্সিলেৰী। এতিয়া একোৱে কৰা নাই, অক্সিলেৰীটোৰ পাছত নট লগাই দিছে। আই উডণ্ট লাইক টু মিট ৰাজীৱ শৰ্মা বা আই উড নট লাইক টু মিট ৰাজীৱ শৰ্মা, মই ৰাজীৱ শৰ্মাক লগ কৰিবলৈ নিবিচাৰোঁ। আই উইল গিভ ইউ দ্য বুক, মই তোমাক কিতাপখন দিম। উইলটো হৈছে অক্সিলেৰী, আই উইল নট গিভ ইউ দ্য বুক, মই তোমাক উইলটো এনেকৈ শ্বৰ্ট ফৰ্মত ওনটো কৰিছে, আই উইল নট এনেকৈ কৰিলেও হ'ব, বা আই ওণ্ট গিভ ইউ দ্য বুক এনেকৈ কৰিলেও হ'ব। এতিয়া তলত আমাক কেইটামান নেগেটিভ সেন্টেন্স কৰিব দিছে। হিয়াৰ আৰ সাম সেন্টেন্সেছ ফ্ৰম দ্য লেশ্যন অৰ ৰিলেটেড টু দ্য ষ্টৰী। চেঞ্জ দ্য সেন্টেন্সেছ ইনটু নেগেটিভ। ইয়াত কেইটামান লেশ্যনটোৰ পৰাই কেইটামান সেন্টেন্স দিয়া আছে,
সেই সেন্টেন্সকেইটাক আমি নেগেটিভ সেন্টেন্সলৈ ট্ৰান্সফাৰ কৰিব কৈছে আহাচোন আমি চাই লওঁ ফাৰ্ষ্ট সেন্টেন্সটো আছে উই উইল গো বাই এয়াৰ আমি আকাশী পথেৰে যাম উই উইল নট গো বাই এয়াৰ আমি আকাশী পথেৰে নাযাওঁ এনেকৈ এইটো উইলটো শ্বৰ্ট ফৰ্ম উইলটো শ্বৰ্ট ফৰ্মত লিখিছে আৰু তোমালোকে কি কৰিব পাৰা উইল নট দিছোঁ মই উইলটো অক্সিলেৰী সেইকাৰণে তাৰ পাছত নট লগাইছোঁ বা উই ওন্ট এনেকৈও দিব পাৰা শ্বৰ্ট ফৰ্মত ওন্ট উইল নটটো উই ওন্ট গো বাই এয়াৰ আমি আকাশী পথেৰে নাযাওঁ দেয়াৰ মাদাৰ টু ৱাজ অন দেয়াৰ ছাইডছ তেওঁলোকৰ মাকো তেওঁলোকৰ ফালে আছে তেওঁলোকৰ ছাইডত আছে ৱাজটো অক্সিলেৰী হয় সেইবাবে ৱাজৰ পাছতেই নটটো লগাই বাক্যটো নেগেটিভ কৰা হৈছে দেয়াৰ মাদাৰ ৱাজ নট অন দেয়াৰ ছাইড তেওঁৰ মাক তেওঁলোকৰ পক্ষে নাছিল তাৰপিছত চোৱা তেওঁলোকৰ পক্ষে নাছিল ইয়াত কৈছে তেওঁলোকৰ পক্ষে আছিল ইয়াত নাছিল আৰু অক্সিলেৰী বা এইটো ৱাজ নট এনেকৈ নিলিখি ৱাজন্ট এনেকৈও লিখিব পাৰা নম্বৰ 3টো দ্য ৰেড ফৰ্ট এমেজড ডেম ৰেড ফৰ্টে তেওঁলোকক এমেজ কৰি তুলিছিল আচৰিত কৰি তুলিছিল সেন্টেন্সটো এনেকৈ লিখিব পাৰা এইটো যেহেতু এমেজড আছে পাষ্ট টেন্সত আছে দ্য ৰেড ফৰ্ট ডিডণ্ট এমেজ ডেম ৰেড ফৰ্টে তেওঁলোকক বিস্মিত কৰা নাছিল এইটো ডিড নট বা ডিডণ্ট এনেকৈ লিখিব পাৰা ডিডটো এইটো যেহেতু অক্সিলেৰী নাই সেইকাৰণে আমি মানে ডু ভাৰ্বৰ সহায় লৈছোঁ আৰু বাক্যটো পাষ্ট টেন্সত থকাৰ কাৰণে ডিড মানে ডুটো ডিড হৈ গৈছে নম্বৰ 4 ঋষভছ ফাদাৰ বুকড 2 rooms ইন দ্য হোটেল এইটো পাষ্ট টেন্সত আছে আৰু অক্সিলেৰী নাই সেইকাৰণে ঋষভছ ফাদাৰ ডিড নট আৰু বুক এইটো ইডি উঠি গৈছে এইটো প্ৰেজেণ্টলৈ গুচি আহিছে যিহেতু আমি পাষ্ট ফৰ্মটো ইয়াত ব্যৱহাৰ কৰিছোঁৱেই বুকটো কি হৈ গৈছে ইডিটো উঠি গৈছে 2 room ইন দ্য হোটেল ঋষভৰ দেউতাকে হোটেলত 2টা ৰুম বুক কৰা নাছিল নেক্সট দ্য ৱালেট মাষ্ট বি ৰিটাৰ্ণ ৱালেটটো ঘূৰাই দিবই লাগিব দ্য ৱালেট মাষ্ট নট বি ৰিটাৰ্ণ এইটো মাষ্টটো অক্সিলেৰী সেইকাৰণে তাৰ পাছত নট লাগিছে ঋষভ ট'ল্ড হিম ঋষভে তেওঁক কৈছিল হাউ হি হেড ফাউণ্ড দ্য ৱালেট কেনেকৈ তেওঁ ৱালেটটো বিচাৰি পাইছিল সেইটো ঋষভে তেওঁক কৈছিল এতিয়া কি হ'ব চোৱা ঋষভ ডিড নট ট'ল্ডটো টেলৰ পাষ্ট টেন্স এইটো পাষ্ট টেন্সত আছে ঋষভ ডিড নট টেল হিম ট'লটো প্ৰেজেণ্টলৈ গুচি আহিলে টেল হৈ গ'ল ঋষভ ডিড নট টেল হিম হাউ হি হেড ফাউণ্ড দ্য ৱালেট ঋষভে তেওঁক কোৱা নাছিল যে কেনেকৈ ৱালেটটো বিচাৰি পালে হি গেভ দ্য মেন দ্য বাছ নাম্বাৰ তেওঁ মানুহজনক বাছ নাম্বাৰটো দিছিল গিভৰ পাষ্ট টেন্সত আছে হি ডিড নট গিভ দ্য মেন দ্য বাছ নাম্বাৰ তেওঁ মানুহজনক বাছ নাম্বাৰটো দিয়া নাছিল অ'পেন দ্য ৱালেট প্লিজ বেগটো খুলি চোৱা অনুগ্ৰহ কৰি বেগটো খুলি চোৱা প্লিজটো আগলৈ গুচি আহিলে বা পাছত দিলেও অশুদ্ধ নহয় আগলৈ গুচি আহিলে বেছি ভাল হয় প্লিজ ডোণ্ট অ'পেন দ্য ৱালেট প্লিজ ৱালেটটো নুখুলিবা এনেকৈ কোৱা হয় এতিয়া নেগেটিভ হোৱাৰ কাৰণে প্লিজটো আগলৈ গুচি আহিলে প্লিজ ডোণ্ট অ'পেন দ্য ৱালেটটো নুখুলিবা এক্টিভিটি নম্বৰ 7ত আছে কনভাৰ্চেশ্যন প্ৰেক্টিছ পেয়াৰ ৱৰ্ক দুজনকৈ মিলি কৰিবলৈ দিছে কনভাৰ্চেশ্যন প্ৰেক্টিছ কথোপকথনৰ এটা অনুশীলন হিয়াৰ ইজ এ পাৰ্ট অফ দ্য কনভাৰ্চেশ্যন বিটুইন ঋষভছ ফাদাৰ এণ্ড দ্য ৰিচিপশ্যনিষ্ট অফ মেপল ইন ইয়াত ঋষভৰ দেউতাক আৰু মেপল ইন হোটেলখনৰ ৰিচিপশ্যনিষ্টগৰাকীৰ মাজত হোৱা যিটো কনভাৰ্চেশ্যন সেইটো দিয়া হৈছে মিষ্টাৰ বৰুৱা ইজ ট্ৰাইং টু বুক ৰুমছ ফৰ দেয়াৰ ষ্টে ইন দিল্লী তেওঁলোক থাকিবৰ কাৰণে দিল্লীত ৰুম বুক কৰিবলৈ মিষ্টাৰ বৰুৱাই ট্ৰাই কৰিছে টেক টাৰ্ণছ ইন পেয়াৰ টু প্লে দ্য ৰোল মিষ্টাৰ বৰুৱা এণ্ড দ্য ৰিচিপশ্যনিষ্ট তোমালোকক দুজনকৈ এই কামটো কৰিবলৈ দিছে আৰু এজন মিষ্টাৰ বৰুৱা হ'ব লাগিব এজন ৰিচিপশ্যনিষ্টগৰাকী হ'ব লাগিব আৰু নাটক কৰাৰ দৰে তেওঁলোকৰ এইবিলাক যিবিলাক ডায়লগ
বা কনভাৰচেশ্যনবিলাক তোমালোকে ক'ব লাগিব ধৰা এখন নাটকত যেনেকৈ এজনে এবাৰ কয় ইবাৰ আনজনে কয় তেনেকৈ দুজনে এই দুজন ব্যক্তি ৰোল কৰি ক'ব লাগিব প্ৰথম মিষ্টাৰ বৰুৱাই কৈছে হেল্ল' আই এম ভাৰ্গৱ বৰুৱা ফ্ৰম গুৱাহাটী ইজ ইট মেপলিন হেল্ল' মই ভাৰ্গৱ বৰুৱাই গুৱাহাটীৰ পৰা কৈছোঁ আৰু মেপলিন হয়নে ৰিচিপশ্যনিষ্টগৰাকীয়ে কৈছে হেল্ল' গুড মৰ্ণিং য়েছ ইট ইজ ৱেলকাম টু মেপলিন হয় গুড মৰ্ণিং মেপলিন হয় এইখন আৰু মেপলিনলৈ স্বাগতম ৱেলকাম টু মেপলিন নেক্সট মিষ্টাৰ বৰুৱাই কৈছে I would like to make a reservation in your hotel for the first week of October. Are there any rooms available? মই অক্টোবৰৰ প্ৰথম সপ্তাহত হোটেলখনত ৰিজাৰ্ভেশ্যন কৰিব বিচাৰোঁ বুক কৰিব বিচাৰোঁ তাত বাৰু ৰুম এভেইলেবল আছেনে Yes, we have several rooms available, sir. হয় ছাৰ আমাৰ কেইবাটাও ৰুম এভেইলেবল আছে Can you please tell me the exact date of your arrival? মোক আপোনালোকৰ মানে যিদিনা পাবহি সঠিক ডেটটো ক'বনে চিয়'ৰ নিশ্চয় ক'ম ইট ইজ 5th October অক্টোবৰৰ 5 তাৰিখে তেওঁলোক পাবগৈ How long will you be staying, sir? আপোনালোক কিমান দিন থাকিব ছাৰ 4 days 4 দিন Great How many rooms would you like to book? Great, ভাল কথা. How many rooms like to book? কিমান room আপোনালোকে মানে বুক কৰিব? Mr. Borua, 2 double bedroom. What is the room brief? দুটা ডাবল বেড ৰুম আমি বুক কৰিম আৰু ৰুমৰ তাৰমানে দামটো কিমান হ'ব ₹500 per night per room প্ৰতি নিশা প্ৰতিটো ৰুমতে 500 টকা টেক্সেছ উইল বি এক্সট্ৰা আৰু টেক্সবিলাক এক্সট্ৰা হ'ব থেংক ইউ ভেৰি মাছ ফৰ দ্য ইনফৰমেশ্যন আপোনাৰ তথ্যৰ বাবে বা ইনফৰমেশ্যনৰ কাৰণে ধন্যবাদ ইট ইজ মাই প্লেজাৰ যেতিয়া কোনোবাই ধন্যবাদ কয় তেতিয়া তাৰ বা থেংক ইউ কয় ইংলিছত তেতিয়া আমি কি ক'ব লাগে ইউ আৰ মষ্ট ৱেলকাম বা ৱেলকাম বা ইটছ মাই প্লেজাৰ এনেকৈ ক'ব লাগে ইফ দেয়াৰ ইজ এনিথিং মোৰ ইউ ৱান্ট টু ন' আপুনি আৰু কিবা জানিব বিচাৰে নেকি প্লিজ কণ্টেক্ট আছ উই লুক ফৰৱাৰ্ড টু ইয়'ৰ ভিজিট হেভ এ গুড ডে ছাৰ আমি আপোনালোকলৈ বাট চাম আৰু আপোনাৰ শুভদিন কামনা কৰিলোঁ থেংক ইউ মিষ্টাৰ বৰুৱাই শেষত ক'লে থেংক ইউ এইখিনিয়ে কথোপকথন মই বুজিবৰ কাৰণে অৰ্থখিনি কৈ দিলোঁ তোমালোকে বাৰে বাৰে পঢ়ি এইখিনি সলসলীয়াকৈ প্ৰেক্টিছ কৰিবা Activity number 8 Find new words from each of the following words and write them out in the space given. One is done for you. এই word কেইটাৰ পৰা তোমালোকক এটা এক্সট্ৰা word এটা উলিয়াব দিছে এটা তলত দিয়া আছে চোৱা below BELOW এই wordটোৰ পৰা বেলেগ এটা word বনাইছে LOW এই পাৰ্টটো আৰু এই পাৰ্টটো এৰি যদি প্ৰথমৰ পাৰ্টটো লয় তেতিয়াও এটা ৱৰ্ড হ'ব BEB দুটা ৱৰ্ড হ'ব পাৰে এই ৱৰ্ডটোৰ পৰা LOW ল ঠিক তেনেকৈ ৱালেট এইটোৰ পৰা দুটা ৱৰ্ড হ'ব পাৰে এতিয়া যিহেতু তোমালোকক এটাই বনাব কৈছে ৱাল WALL ৱাল হ'ব পাৰে ইয়াৰ পৰা আকৌ LED লেট হ'ব পাৰে ইয়াৰ পৰাও ঠিক তেনেকৈ পাৰ্চন PERSON পাৰ্চন ইয়াৰ পৰা দুটা ৱৰ্ড হ'ব পাৰে PER পাৰ মানে প্ৰতি ধৰা পাৰ ৰুম পাৰ বেড প্ৰতি নিশা প্ৰতিখন বিচনা পাৰ SON সন পুত্ৰ ফাদাৰ FATHER ফাদাৰ ইয়াৰ পৰা দুটা ৱৰ্ড হ'ব পাৰে FAT ফেট শকত HER হাৰ স্মাইল ইয়াৰ পৰা এছটো যদি আমি কাটি দিওঁ MILE মাইল ইয়াৰ পৰা LAWNS লঞ্চ ইয়াৰ পৰা NS যদি উঠাই দিওঁ LAW ল অৰ্থাৎ আইন সেই ৱৰ্ডখিনি এনেকৈ তোমালোকে লিখি পেলাব পাৰা বিলো পৰা ল' হ'ল ৱালেট লেট
person, son, father, fat, her, smile, mile, launch, law. আৰু ইয়াৰ উপৰি এনেকৈ কিছুমান ৱৰ্ড বিচাৰি লেচনটোৰ পৰাই হওক বা অন্যৰ পৰাই বিচাৰি এনেকুৱা ধৰণৰ প্ৰেক্টিছ তোমালোকে আৰু ৱৰ্ড বিচাৰি কৰিবা। Activity number 9, read each row of the table and take a sentence taking the words from each them. এই তলৰ টেবুলখনৰ এই ৰবিলাক পঢ়িব কৈছে। এই পথালিকে দিয়াবিলাকক ৰ কয় আৰু এইবিলাক কলম হয়। এই ৰবিলাক প্ৰত্যেকৰে পঢ়িব কৈছে আৰু এই ৱৰ্ডবিলাক লৈ এটা এটা চেণ্টেন্স বনাব কৈছে। এক্সাম্পল এটা দিয়া আছে, ৰংঘৰ শিৱসাগৰ মনুমেণ্ট। আৰু সেইকেইটা কি বনাব লাগিব? ৰংঘৰটো হৈছে শিৱসাগৰত থকা এটা, শিৱসাগৰত থকা এটা মনুমেণ্ট। সেইটো আমি বনাব লাগিব ৰংঘৰ ইজ এ মনুমেণ্ট ইন শিৱসাগৰ আছাম। ৰংঘৰ অসমৰ শিৱসাগৰত থকা এটা মনুমেণ্ট বা ঐতিহাসিক এটা কীৰ্তিচিহ্ন। কি কৈছে চোৱা, এতিয়া প্ৰথমটো আমি চেণ্টেন্স বনাব লাগিব, তাজমহল আগ্ৰা মনুমেণ্ট। তাজমহল ইজ এ মনুমেণ্ট ইন আগ্ৰা। এনেকৈ চেণ্টেন্সকেইটা আমি বনাব লাগিব। এনেকৈ বনাব পাৰা, তাজমহল ইজ এ মনুমেণ্ট ইন আগ্ৰা। মেপল ইন হোটেল চাউথ দেলহি আছিলে 2 নম্বৰ ৰটোত। মেপল ইন ইজ এ হোটেল ইন চাউথ দেলহি। মেপল ইন চাউথ দেলহিত থকা এখন হোটেল। ৰেড ফৰ্ট ইজ এ ফৰ্ট ইন দেলহি। লালকিল্লা দেলহিত থকা এটা দুৰ্গ, ফৰ্ট। ইণ্ডিয়া গেট ইজ এ মনুমেণ্ট ইন দেলহি। ইণ্ডিয়া গেট দেলহিত থকা এটা মনুমেণ্ট। আগ্ৰা ফৰ্ট ইজ এ ফৰ্ট ইন আগ্ৰা। আগ্ৰা ফৰ্ট আগ্ৰাত থকা এটা দুৰ্গ। তেনেকৈ এই ৰবিলাকত থকা ৱৰ্ডবিলাক লৈ চেণ্টেন্সকেইটা বনাই পেলাবা। এক্টিভিটি নম্বৰ 10ত আছে, ডিড ইউ লাইক ৰিডিং এবাউট ঋষভ এণ্ড ঋষিকাছ হলিডে। ঋষভ আৰু ঋষিকাৰ হলিডেৰ বিষয়ে পঢ়ি তোমালোকে ভাল পালানে? ইমাজিন ইউ আৰ প্লেনিং টু ভিজিট এ প্লেচ অফ ইয়'ৰ ইণ্টাৰেষ্ট। এতিয়া কল্পনা কৰা তোমালোকৰ ইণ্টাৰেষ্ট থকা এখন ঠাইলৈ যাবলৈ তোমালোকে এটা প্লেনিং কৰিছা। হাউ উড ইউ প্ৰিপেয়াৰ ইয়'ৰ চেল্ফ ফৰ দ্য ভিজিট। আৰু নিজকে কেনেকৈ সেই যাত্ৰাটোৰ কাৰণে তোমালোকে প্ৰিপেয়াৰ কৰিবা। ৰাইট এ ফিউ চেণ্টেন্স এবাউট ইয়'ৰ প্লেন। তোমালোকৰ প্লেনৰ বিষয়ে অলপ লিখা। ইউ মে ইনক্লুড দ্য ফলোয়িং পইণ্টছ। আৰু সেই কথাখিনি লিখোঁতে এই পইণ্টবিলাক তোমালোকে ইউজ কৰিবা। হাউ ইউ উইল ট্ৰেভেল। তোমালোকে কেনেকৈ যাত্ৰা কৰিবা। এনেকৈ লিখিব পাৰা যে উই উইল গো বাই এয়াৰ, বাই বাছ, এনেকৈ লিখিব পাৰা। হু উইল গ' উইথ ইউ। তোমালোকৰ সৈতে কোন যাব। হোৱাট ইউ প্লেন টু চি। কি চাবলৈ প্লেন কৰিছা। হাউ ইউ আৰ ফিলিং এবাউট দ্য ভিজিট। এই ভিজিটটোক লৈ, এই যাত্ৰাটোক লৈ তোমালোকে কেনেকুৱা ধৰণৰ অনুভৱ কৰিছা। এই কথাখিনি তোমালোকে ভৰাই এটা পেৰেগ্ৰাফ, সৰু এটা পেৰেগ্ৰাফ তোমালোকে লিখিবলৈ চেষ্টা নিজে কৰিবা। এই হলিডে ইন দেলহি লেচনটোৰ এক্টিভিটিখিনি ইমানেই আছিল। নেক্সট ভিডিঅ'ত আমি ইয়াৰ পাছৰ লেচনটোৰ সৈতে পুনৰ লগ পাম। আজিলৈ ইমানতে সামৰিছোঁ।